মরছে দুনিয়া থিয়া যদি বাঙালি তাহলে মোটামুটি 200 মান ঘৰ হ'ব নেকি? এই মানুহখিনি আচলতে কিমান দিনৰ পৰা ইয়াতে বসবাস কৰে? 40-50 বছৰ মান হ'ল আৰু ইয়াত বসবাস কৰি থাকক। ইয়াতে ক'ৰ পৰা আহিছে? ইয়াতো মানে বিভিন্ন জাগাৰ পৰা আহিছে ভাই, কাৰণ কোনোবা ধুবুৰী ডিষ্ট্ৰিক্টৰ আছে, কোনোবা বন্দিহান্দাৰ আছে, কোনোবা জলেশ্বৰৰ আছে, মানে নদী ভাঙা মানুহ আছে আৰু ইয়াত বিভিন্ন ধৰণৰ ঠাইৰ মানুহ আহি ইয়াত মানে বসবাস কৰিছে। কিন্তু আমি এতিয়াহে বৰ্তমান বস্তুবিলাক বুজি পাই আছো, মানে যিটো ইয়াত কিছুমান আমাৰ হিন্দু মানুহ আছিল ইয়াত, মানে খত্ৰী, কোচ, বংশী, এই মানুহগিলা আছিল আৰু ইয়াত। এই মানুহগিলা লাহে লাহে মাটিখিনি অভাৱত সবাই বিক্ৰী কৰে। এজনে বিক্ৰী কৰাৰ কাৰণত সেই আৰজনে ল'ব পাৰে, সেই বিক্ৰী কৰিছে। ইহঁতে মানে নদী ভাঙা মানুহ আহি কিনি কিনি লৈছে, বাঢ়ি গৈছে, এনেকা বসবাস হৈ গৈছে। কোনোবাই নিজৰ ঠাই যিখিনি আছে সেইখিনিত গৈছে, কোনোবাই ৰাস্তা মানে আছে, কোনোবা জাগাত ভাড়া লৈছে, লৈ আছে আৰু মানুহগিলা। মানে বন অঞ্চলত একটা বস্তু বেলেগ বস্তু থাকিব নোৱাৰে, চব ভাঙি দিছে। ক'ব গ'লে আচলতে এই লোকসকল চৰকাৰী যি আচলতে জাননী বা উচ্ছেদৰ সঁহাৰি জনাইছে। জনাইছে মানে ইহঁতক আগৰ পৰা ইহঁতক মানে নটিচ দিছে যে তহঁতে খালী কৰিব লাগে, খালী কৰি গুচি যাওক, নিজৰ জাগাত গুচি যাওক।